এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাজ্যৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 20 জন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিনো অলপ পিছতেই কৃষকৰ একাউণ্টত সোমাব 23 নং কিস্তিৰ ধন। ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন জিলাৰে দীঘলীয়া তালিকা সাজু কৰা হৈছে। আপোনাৰ নাম তালিকাত আছেনে নাই কেনেকৈ চাব? অসমৰ কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পদক্ষেপ। পশ্চিমবংগৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰি দিব ধনৰাশি। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ কোটি কোটি হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আজি পিএম কিষাণৰ হিতাধিকাৰীৰ একাউণ্টত সোমাব পোনপটীয়াকৈ ধন। 9,44 লাখৰো অধিক কৃষকৰ একাউণ্টত সোমাব পোনপটীয়াকৈ ধন। 18,880 কোটি মুকলি কৰি দিব দেশৰ কৃষকৰ বাবে। পশ্চিমবংগৰ হুগলীৰ তাৰেকেশ্বৰৰ পৰা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পিএম কিষাণৰ কোটি কোটি হিতাধিকাৰীৰ বাবে ভাল খবৰ, কিন্তু অলপ পিছতেই দেশৰ পিএম কিষাণৰ কোটি কোটি হিতাধিকাৰীয়ে লাভ কৰিব 23 নং কিস্তিৰ ধন। আজি বিয়লি 3:45 হোৱাৰ লগে লগে পশ্চিমবংগৰ পৰা মুকলি কৰি দিব এই ধন। 9,44,000 অধিক কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন। 18,880 কোটি মুকলি কৰি দিব দেশৰ কৃষকৰ বাবে ধন। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। অসমৰ 18,59,652 জন কৃষকে লাভ কৰিব পিএম কিষাণৰ ধন। অসমৰ কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পদক্ষেপ। ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন জিলাৰে দীঘলীয়া তালিকা সাজু কৰা হৈছে। আপোনাৰ নাম তালিকাত আছেনে নাই কেনেকৈ চাব? ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। অসমৰ 18,59,652 জন কৃষকে লাভ কৰিব পিএম কিষাণৰ ধন। অসমৰ কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পদক্ষেপ। ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন জিলাৰে দীঘলীয়া সাজু কৰা হৈছে তালিকা। আপোনাৰ নাম তালিকাত আছে নে নাই কেনেকৈ চাব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। তালিকা চাবলৈ গুগল ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তাত pmkisan.gov.in লিখি চাৰ্চ কৰিব। তাৰপিছত অলপ স্ক্ৰল ডাউন কৰিব, তলত দেখা পাব বেনিফিচিয়াৰী লিষ্ট, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখা পাব ষ্টেটটো চিলেক্ট কৰি ল'ব। ষ্টেট চিলেক্ট কৰাৰ পিছত তলত দেখা পাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। আপোনাৰ যি ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনাৰ যি ভিলেজ আছে ভিলেজ চিলেক্ট কৰি ল'ব। ভিলেজটো চিলেক্ট কৰাৰ পিছত তলত দেখা পাব গেট ৰিপৰ্ট, তাত ক্লিক কৰিলেই আপোনাৰ এনেকৈ লিষ্ট ওলাই যাব। এনেকৈ চাব পাৰিব আপোনাৰ তালিকাত নাম আছেনে নাই। যদি নাম নাই তেনেহ'লে দিব পাৰিব অভিযোগ। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।